তেনেকুৱা কোনো কথা দেখিবলৈ পাইছোঁ যে টাই আহোম যুৱ পৰিষদ অসম টাইপাৰ সভাপতি বহিষ্কাৰ কৰাৰ যি এখন পত্ৰ কেইটামান সংবাদ মাধ্যমত ছ'চিয়েল মিডিয়াত বা এনেকুৱা ধৰণৰ আমি দেখা পাইছোঁ। গতিকেলৈ সংগঠনৰ ভিতৰত ট্ৰাইবছেণ্ট্ৰিক কিবা থাকিব পাৰে, গতিকেলৈ তেনেকুৱা কোনো কথা নাই। তথাপিতো যে এই আভ্যন্তৰীণ থকা নথকাটো এটা প্ৰত্যেকৰে দলৰ বা সংগঠনৰ ভিতৰত তেনেকুৱা ধৰণৰ থাকে বা তাৰপিছত এই এটা যি সংবাদ মাধ্যমত যি এটা তেনেকুৱা ধৰণৰ প্ৰচাৰ হ'ল, এই প্ৰচাৰটো কিন্তু টাই আহোম যুৱ পৰিষদৰ ফালৰ পৰা কোনো ধৰণৰ দিয়া হোৱা নাই। এটা স্বাক্ষৰ ওলাইছে তাত, গতিকে এই স্বাক্ষৰ কিতাপবোৰ কিন্তু তাৰ সেই স্বাক্ষৰ নহয়। গতিকেলৈ এই কথাবিলাকৰ পৰা আমি বিৰত থাকিবৰ কাৰণে আমি অনুৰোধ জনাম। আৰু লগতে যে টাই আহোম যুৱ পৰিষদে আমি কাকো কোনো কেতিয়াও দলক ভোট দি জয়যুক্ত কৰিবলৈ কাৰণে ব্যক্তিক বিশেষকৈ ভোট দি জয়যুক্ত কৰাবলৈ আমি কেতিয়াও টাই আহোম জনগোষ্ঠীটোৰ হকে বা আমি যদিও কাম কৰিছোঁ, কিন্তু কোনো এজন ব্যক্তিক বিশেষকৈ আমি জিকাবলৈ আমি কেতিয়াও কোৱা নাই বা ভৱিষ্যতৰ দিনতো টাই আহোম যুৱ পৰিষদে কেতিয়াও নকৰে। আৰু একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ দৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পদৰ পৰা দিগন্ত তামুলীক অপসাৰণ কৰা বিষয়টো অসত্য। আৰু ইয়াৰ আমাৰ এটা নিৰ্দিষ্ট এটা নিয়ম আছে সংগঠনৰ। গতিকে আমাৰ নিজৰ ফৰামত এই কথাবিলাক আমি আলোচনা কৰি আমি এটা সুস্থিৰ আমি সদায় সিদ্ধান্ত দিম। আৰু যোৱাকালি যিবিলাক বিষয় ইয়াত উত্থাপন কৰা হৈছে, আমি কৈছোঁ যে প্ৰত্যক্ষ ৰূপত আমি কোনো ৰাজনৈতিক দলক আমি সমৰ্থন কৰা কথাটো আমি কোনোদিন উল্লেখ কৰা নাই। কিন্তু যোৱাকালি যিবিলাক কথা আমাক ইয়াৰ যিগৰাকী প্ৰাৰ্থীয়ে আমাক নিমন্ত্ৰণ কৰি সভাখনত কৈছিলে, সেই কথাবিলাক আমাৰ সংগঠনৰ মজিয়াত আলোচনা কৰা হ'ব বুলি কালি আমি বাইটত আমি কৈছোঁ। আৰু সেই বাইটটো বহুত চেনেলত এই কথাটো বাজিছেও। কিন্তু সেই বিষয়বিলাক আমি অতি শীঘ্ৰে আলোচনা কৰাৰ আমি এটা দিশত আগবাঢ়ি গৈ আছোঁ। আৰু এই কথাবিলাক তাৰ পাছতেই পৰৱৰ্তী পৰ্যায়ত স্পষ্ট ৰূপত প্ৰকাশ পাব। কিন্তু আজিৰ তাৰিখত মই ক'ব বিচাৰোঁ যে টাই আহোম যুৱ পৰিষদৰ আজিৰ তাৰিখত মই সভাপতি হিচাপে কাম কাজ কৰি আছোঁ। আৰু অনাগত দিনত আমাৰ টাই আহোম যুৱ পৰিষদৰ যি নিৰ্দিষ্ট নীতি নিয়ম আছে, সেই নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে আমাৰ সংগঠনটো পৰিচালিত হয়। আমাৰ ফৰামত যিকোনো বিষয় তাত আমাৰ উত্থাপন হয়। আৰু এই আভ্যন্তৰীণ বিভিন্ন যিবিলাক বিষয়, এই বিষয়বিলাক যেতিয়ালৈকে আমি এটা প্ৰেছ বিবৃতি বা আমি এটা নিৰ্দিষ্ট বৈধ প্ৰক্ৰিয়া যেতিয়ালৈকে আমি বাহিৰ কৰি নিদিওঁ, এই কথাবিলাক বিভিন্ন মাধ্যমত প্ৰকাশ পালে মানে এটা বিভ্ৰান্তিৰ সৃষ্টি হয়। গতিকে এই বিভ্ৰান্তি সৃষ্টি নকৰিবৰ কাৰণে আমি সকলো পক্ষক আহ্বান জনাইছোঁ। আৰু আমি আমাৰ কৰ্মীসকলকো আশ্বস্ত কৰিব বিচাৰিছোঁ যে টাই আহোম যুৱ পৰিষদ আগৰ দৰে